অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ ঋতু বনগাঁও আৰু কুজুপথাৰ সংযোগী বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত গাঁও ৰাইজৰ। পুৰণি পুখুৰী পঞ্চায়তে বিজেপি চৰকাৰৰ ফুফুলা স্বৰূপ উদঙাই দিছে। গ্ৰাম্য উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতো উন্নয়নে চুব পৰা নাই পঞ্চায়তখনক। উল্লেখ্য যে পঞ্চায়তখনৰ অন্তৰ্গত বেছিভাগ বাট পথ সম্প্ৰতি জৰাজীৰ্ণ, যাতায়াতৰ বাবে একেবাৰে অনুপযোগী। আজিও বাঁহৰ দলঙেই যাতায়াতৰ মাধ্যম। কাণসাৰ নাই পুৰণি পুখুৰী পঞ্চায়ত কিংবা স্থানীয় বিধায়কৰ। এই জৰাজীৰ্ণ বাঁহৰ দলংখনলৈ মন কৰক। এইখন ঋতু বনগাঁও আৰু কুজুপথাৰ সংযোগী এখন দলং। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও দৈনিক বহু লোক এই দলংখনেৰে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজৰ অভিযোগ, বাৰম্বাৰ পুৰণি পুখুৰী পঞ্চায়ত তথা স্থানীয় বিধায়কক আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে বাঁহৰ দলংখন পকীকৰণ কৰা নহল। বঞ্চিত, শোষিত আৰু অৱহেলিত অঞ্চলটোৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলংখন পকীকৰণ আৰু পথটো উন্নতভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। যদিহে পথটোৰ লগতে বাঁহৰ দলংখন নিৰ্মাণ কৰি নিদিয়ে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিৰ দলে ইয়াৰ প্ৰতিফল ভোগ কৰিব লাগিব বুলিও স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে। এই দলংখনৰ পৰা আমাৰ বিগত বহু বছৰৰ পৰা ৰাইজে দুৰ্ভোগ ভুগি আহিছে। আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত যদি দলংখন বনাই নিদিয়ে, আমি ২৬ত আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। কাৰণ এইখন আমি সৰুৰে পৰা দেখি আহিছোঁ, যুগ যুগ ধৰি দেখি আহিছোঁ যে আপোনাৰ ইয়াৰ আপোনাৰ ল'ৰা ছোৱালী স্কুলত যোৱা ষ্টুডেণ্টবিলাক বহুত দুৰ্ভোগ ভুগিছে। আমাৰ ঘৰৰ কাষেদি গৈ আছে এইবিলাক আমি দেখোঁ সদায়। বোকাই দি যাব লাগে, প্লাছ দলং নহ'লে মানে কেতিয়াবা স্কুল ক্ষতি হয়। গতিকে চৰকাৰক মই এইটোৱে অনুৰোধ কৰিম যে কি দলংখন বনাই দিলে মানে আমাৰ 2খন গাঁৱৰ বা 3খন গাঁৱৰ ৰাইজৰ সুবিধা হ'ব। কাৰণ এই বাটটিৰে আপোনাৰ কৰ্মচাৰীসকল ৰাতিপুৱাই বাগান ডিউটিত যায় আৰু কি কয় এই ৰাস্তাটো দি নগ'লে তাহাঁতৰ নহয় একো। তো গতিকে মই এইটোৱে ক'ম যে কি পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আপোনালোকে চকু দি এবাৰ চাই যাওকহি কিমান দুৰ্যোগত আছে ৰাইজে। গতিকে মই এইখিনিয়ে ক'ম। বৰ্তমান আমি যিটো জেগাত আছোঁ, এইটো আপোনাৰ কুজুপথাৰ আৰু ঋতুবন গাঁৱৰ মাজত আছোঁ। এইপিনেদি হৈ গ'ল আপোনাৰ ঋতুবন গাঁও আৰু এই পিছপিনেদি মোৰ পিছপিনেদি আছে আপোনাৰ কুজুপথাৰ। গতিকে কুজুপথাৰ আৰু ঋতুবন গাঁৱৰ মানুহখিনিৰ মাজত সম্বন্ধটো অলপ বেলেগ ধৰণৰ। ঋতুবন গাঁৱৰ মানুহ কুজুপথাৰলৈ নগ'লেই নহয়, বা কুজুপথাৰৰ মানুহ ঋতুবন গাঁৱলৈ নাহিলেই নহয়, বা এই ৰাস্তাইদি নগ'লে মানে আপোনাৰ কিছুমান কাম নহয়েই। গতিকে সেইটোৱে আৰু অনুৰোধ কৰিম চৰকাৰক। এই দলংখনৰ বিষয় লৈ আমি পঞ্চায়তত বহুত আবেদন কৰিলোঁ। তাৰপাছত আবেদন পত্ৰ দিও আমাৰ এই দলংখন আজিলৈকে মেৰামতি হোৱা নাই, বা চৰকাৰে চোৱা নাই, বা আমাৰ ভাস্কৰ শৰ্মাও চোৱা নাই। আমাৰ বৰডুমচা আঞ্চলিকৰ কি কয় ভাদেশ্বৰ মৰাণ প্ৰেছিডেণ্ট, তেওঁ একো গাত পাতি লোৱা নাই। গতিকে আমি আকৌ পুনৰাই আবেদন কৰিবলগীয়া সময় পৰিছেগৈ। পঞ্চায়তৰ প্ৰতিনিধি নাইবা বিধায়ক প্ৰতিনিধি আপোনালোকৰ এই অঞ্চলত কেতিয়াবা আহিছেনে? আজিলৈকেচোন অহাই নাই। এইডোখৰ চাবলৈ অহা নাই, বা আমাৰ গাঁওডোখৰো সোমাই পোৱাই নাই। কি আহ্বান জনাব চৰকাৰৰ প্ৰতি? এতিয়া আমি চৰকাৰৰ প্ৰতি দলংখনৰে আহ্বান জনাব লাগিব, বা ৰাস্তা পদূলিবোৰৰ কাৰণে আহ্বান জনাব লাগিব। আৰুনো কি কৰিম, কি জনাম। ডিগবৈৰ পৰা বিনন্দ কৰৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ
80090040080.